খুব ভাল লাগিছে। আমাৰ গোপেশ্বৰ তালুকদাৰ মামাই, মই মামা বুলি মাতোঁ, এনেকুৱা এটা সুন্দৰ উদ্যম লৈছে। মানে কি ক'ম আৰু, আমি পৰিয়ালৰ তৰফৰ পৰা মই জীয়ৰী অলকা পাণ্ডে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোপেশ্বৰ তালুকদাৰ দেৱলৈ আৰু ইয়াত সমবেত সকলো ৰাইজলৈ। ৰাইজৰ সহযোগিতাত আজি মোৰ মাৰ এটা আবক্ষ মূৰ্তি বুলিয়ে ক'ব লাগিব উন্মোচন হোৱাৰ কাৰণে। শ্ৰদ্ধা ৰাইজ সকলোকে নমস্কাৰ যাচিছোঁ। আজি মোৰ মাৰ খুব প্ৰিয় ঠাই আছিলে। কেইবাবাৰো বঙাইগাঁৱত মা অনুষ্ঠান কৰিছে, ময়ো লগত আহিছিলোঁ, অনুষ্ঠান কৰিছোঁ। অসমৰ এজন আজিও গান গাম। শিল্পী মানে অতিকৈ আনন্দিত আৰু অতিকৈ উৎসাহিত আমি বোধ কৰিছোঁ আৰু গোটেই পৰিয়ালৰ তৰফৰ পৰা মই অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। कैसा लगता है ये कहना बहुत मुश्किल है, किंतु मैं हिटू कब पारूँ जे এনেকুৱা ডাঙৰ কামটো এখেত নহ'লে নহ'ল হয়। মোৰ ক্ষমতা নাছিল, আপোনালোকে আৰু এখেত মিলি যিটো কৰিছে এইটো মোৰ কাৰণে সদায় এইটো আজীৱন এইটো বস্তু হৈ গ'ল। আৰু মই ভাবিছোঁ এই উন্মোচনৰ মাধ্যমতে উত্তৰ বঙাইগাঁও না এইটো দোলাইগাঁৱৰ মানুহৰ মংগল হ'ব। মই জানা হিচাপে অবিভক্ত গোৱালপাৰা জিলাৰ বঙাইগাঁও এটা পাৰ্ট আছিলে। মই যেতিয়া প্ৰথম আহিছোঁ এই আজিৰ পৰা 60 বছৰ আগতে, তেতিয়া বঙাইগাঁও এটা পাৰ্ট আছিল। আৰু আজি এই প্ৰতিমূৰ্তিটো অকল নৰ্থ গুৱাহাটী দোলাইগাঁৱৰ নহয়, সেইটো আমি ভাবিছোঁ যে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা কেন্দ্ৰ হ'ব। আৰু এখেতক মই দায়িত্ব দিছোঁ যে প্ৰতিমা বৰুৱা পাণ্ডেৰ এটা ট্ৰাষ্ট কৰি দিব আৰু ইয়াত যিটো 10টা বা 12টা মূৰ্তি আছে টোটেল, এই মূৰ্তিৰ চেণ্টাৰটো এইটো হ'ব। তাতে আপোনালোকৰ সহযোগ যাতে এখেত পায় সেইটো অনুৰোধ কৰিছোঁ। মোৰ এটা আছিল মানে এবাৰ ঈদ যোৱাতে মই বিলাচীপাৰা প্ৰতিমা পাণ্ডেৰ এটা আবক্ষ মূৰ্তি মই দেখিছিলোঁ। তাৰমানে চিঙিতাতে যোৱাতে তেতিয়া মোৰ মনত এটা আশা পুহি ৰাখিছিলোঁ। তেতিয়া হিৰাণ মুখত ভট্টাচাৰ্যী এটা আমি কৰিলোঁ দোলাইগাঁৱৰ তাত সেইটো তাৰমানে স্কুলৰ ওচৰত। তেতিয়া মোৰ মনত আছিল নহয় প্ৰতিমা পাণ্ডেটো এটা কৰিব লাগে। তেতিয়া মই ক'লোঁ নহয়, মই প্ৰতিমা পাণ্ডেটো আমাৰ দোলাইগাঁও চকত যিটো আছে তাত মই কৰিম। আৰু সেইমতে আমি আমাৰ ইঞ্জিনিয়াৰক তাৰমানে কৰিলোঁ বস্তুটো, আমাৰ বিভাগৰ ফালৰ পৰা ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা এটা আঁচনি বনাব দিলোঁ, তাৰ বাজেট বনাব দিলোঁ। মানে সেইমতে আমি আগবাঢ়িলোঁ আৰু আজি শুভ আৰম্ভ হৈ গ'ল। আজি কামটো সমাপন কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিছে আৰু এতিয়া সহযোগ কৰি এই বস্তুটোৰ আজি যে উন্মোচনী সময়ত যি আপোনালোকে আহি এতিয়া আমাক সহযোগ, তাৰ বাবে মই নথৈ আনন্দিত আৰু ধন্যবাদ দিছোঁ। আৰু আশা ৰাখিছোঁ যাতে এই দুষ্কৃতিকাৰীয়ে যাতে সমাজৰ কিছুমানে যাতে ইয়াত যাতে ক্ষতি সাধন কৰিব নোৱাৰে, আপোনালোকে যাতে ইয়াক তাৰমানে সুৰক্ষা কৰিব আৰু ইয়াৰ সদব্যৱহাৰ কৰিব। ধন্যবাদ। আপোনালোকৰে নিৰ্মিত এখন আছে আমাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াৰ নামত এখন পাৰ্ক, সেইখন দেখা গৈছে কোনো দুষ্কৃতিকাৰীয়ে ভাঙি চিঙি পেলাইছে জানি বুজি আক্ৰোশমূলকভাৱে, সেই বিষয়ে কি ক'ব? সেই বিষয়ে তাতে যিটো কাম কৰিছোঁ, এজন সাহিত্যিকৰ কবি এজনৰ আমি তেনেকুৱা এটা কৰিছিলোঁ, তেখেতক সন্মান দিছিলোঁ। কিন্তু তাতে আৰু বহাৰ কাৰণেও আছিল। কিন্তু ৰাতি কোনোবাই তাৰমানে কোনোবা দুষ্কৃতিকাৰীক এইটো এনে কৈছে যে মদাপীয়ে কৈছে এইটো তাত যোৱাতে তাৰমানে খবৰ ল'বা যে মদাপীয়ে এনেকুৱা কাম কৰে নেকি? মদাপীটো নকৰে। আৰু সেই তেনেকুৱা জানি বুজি কাম কৰিছে। আৰু নেক্সট দিনা আৰু 2 দিনমান পাছত আৰু সেইটো তাৰমানে যে লাইট পষ্ট যিটো আছিল সেইটোৰ মানে ক্ষতি সাধন কৰিছে। গতিকে এইটোৱে আমাক সজাগতা লাগে। সমাজখন আগবঢ়াই নিয়াৰ কাৰণে সকলোৱে যদি আমি যৎপৰোনাস্তি নকৰোঁ, এইবিলাক কুআদৰ্শই তাৰমানে আমাৰ যুৱ প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। এইটো যাতে নহয়। আচ্ছা, এইটো কিমান বাজেটেৰে আপোনালোকে কিমান এতিয়া বাজেটটোৰ কথা আমি আজি ঘোষণা কৰিব কিয় নোৱাৰোঁ বা আমি ক'ব নোৱাৰোঁ। এতিয়া বহুত কাম বাকী আছে আমাৰ। এতিয়া আমাৰতো সিপিনে তাৰমানে এখন আমাৰ ৰাইজে এটা কৰিছে, আশা কৰিছে যে পিছৰ পিনে এখন ৱাল দিব লাগে। এই মিউনিচিপালিটি যিটো বনাইছে এইটো লেট্ৰিন বাথৰুম তাততো যাতে হয় তাৰমানে। আৰু ইপিনেও আমাৰ কাম আছে কৰিব লাগে। গতিকে এইখিনি কৰাৰ পিছতহে আমি এটা ক'ব পাৰি। এতিয়া ভুল কথা ক'লেতো নহ'ব, তাৰমানে আমি কামটো কৰি আছোঁ।